নমস্কাৰ সকলোলৈকে মই কপিল আজি আপোনালোকৰ লগত আন এটি ভিডিঅ' লৈ আহিছো আজি আমি ভিডিঅ'টোত চাবলৈ চেষ্টা কৰিম যে আমি এটা ভাল চকু কেনেকৈ মেইনটেইন কৰিব পাৰো বা এটা আমি হেলদি চকু কেনেকৈ মেইনটেইন কৰিব পাৰো হাউ টু মেইনটেইন এ হেলদি আই আমি চকুৰ পাৱাৰ কেনেকৈ কম কৰিব পাৰো যদি আপোনালোকে চশমা ব্যৱহাৰ কৰে লেন্স ব্যৱহাৰ কৰে সেই চশমা আৰু লেন্স ব্যৱহাৰ নকৰাকৈ এটা ভাল চকু আমি কেনেকৈ মেইনটেইন কৰিব পাৰো তাৰ ওপৰত আমি চাম মোক কেইবাজনো ব্যক্তিয়ে মেছেজ কৰিছিলে সেই কাৰণে মই ভাবিলো যে এই ভিডিঅ'টোৰ ওপৰত এই টপিকটোৰ ওপৰত এটা ভিডিঅ' বনালে যথেষ্টখিনি মানুহ উপকৃত হ'ব আশা কৰিছো আপোনালোকে চাইও ভাল পাব এতিয়া মই প্ৰথম আৰম্ভ কৰিব ওলাইছো যে সান গেজিং বুলি আমাৰ এখাৰ কথা আছে ইংলিছত কয় সান গেজিং আমাৰ অসমীয়াত যাক আমি যদি বুজাবলৈ যাওঁ আপোনালোকে সূৰ্যটোৰ ফালে চাব লাগিব আৰু কেতিয়া চাব লাগিব নহয় ৰাতিপুৱা শুই উঠি প্ৰখৰ ৰ'দ ওলোৱাৰ আগত মানে যদি মই আপোনালোকক ক'বলৈ যাওঁ যে সূৰ্য উদয় হোৱাৰ 1 ঘণ্টাৰ পিছত সেই সময়খিনিত আপোনালোকে সূৰ্যটোৰ ফালে চাব লাগিব নহলে সূৰ্য অস্ত যোৱা বা মাৰ যোৱাৰ 1 ঘণ্টাৰ আগত মই আকৌ এবাৰ কৈছো সূৰ্য উদয় হোৱা বা সূৰ্যটো ওলোৱাৰ 1 ঘণ্টাৰ ভিতৰত বা সূৰ্য অস্ত যোৱা বা মাৰ যোৱাৰ 1 ঘণ্টাৰ ভিতৰত ঠিক আছে এইটো কাৰণে কৰিব লাগিব যে আমি গম পাওঁ যে সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ বিভিন্নখিনি লাভৱান হয় ভিটামিন ডি পোৱা যায় কিন্তু চকুৰ কাৰণে এটা বিৰাটেই ভাল টেকনিক হয় যেটোক আমি সান গেজিং বুলি কওঁ যদি আপোনালোকে চশমা পিন্ধে বা লেন্স ব্যৱহাৰ কৰে সেই চশমা বা লেন্স খুলি ল'ব আপোনালোকে সেই ৰাতিপুৱা ৰ'দলৈ খুব ধুনিয়াকে চাই থাকিব বেলিটো লৈ চাই থাকিব প্ৰখৰ ৰ'দ নহয় মনত ৰাখিব যে প্ৰখৰ ৰ'দত কিন্তু এটো কাম নকৰিব ৰাতিপুৱা শুই উঠি সূৰ্য ওলোৱা বা সূৰ্য উদয় হোৱাৰ 1 ঘণ্টাৰ ভিতৰত এটো কাম কৰিবলৈ চেষ্টা কৰিব আৰু প্ৰথম যেতিয়া আৰম্ভণি কৰিব তেতিয়ালৈকে আপোনালোকে 1 মিনিটৰ পৰা আৰম্ভ কৰিব লাহে লাহে টাইমটো বঢ়াই যাব লাহে লাহে বঢ়াই আপোনালোকে 5 মিনিটলৈকে সূৰ্যটোলৈ কনস্ট্যান্ট সূৰ্যটোলৈ ডাইৰেক্টলি চাই থাকিব আৰু পাৰিলে আপোনালোকে চেষ্টা কৰিব চকু নিটিপিয়াবলৈ চেষ্টা কৰিব যেটো আমাৰ ব্লিংকিং বুলি কয় এটো যেটো আমাৰ ব্লিংকিং কয় চকু যদি আপোনালোকৰ ব্লিংকিং কৰিব লগা হৈছে বা চকু টিপিয়াব লগা হৈছে চেষ্টা কৰিব নিটিপিওৱাকেও যদি আপোনালোকে কৰিব পাৰে হেতু বহুত ভাল আমি প্ৰথম গম পালো যে সান গেজিং এটো কৰিলে আমাৰ চকুৱে বহুতখিনি আৰাম পায় আৰু বহুতখিনি লাভৱান হয় আমি প্ৰথম গম পালো যে সান গেজিং 2 নম্বৰত মই ক'ব বিচাৰিছো যে আইপেক্স যদি আপোনালোকে কিছুমান আইপেক্স ব্যৱহাৰ কৰিছে আইপেক্স মানে হৈছে কি আমাৰ তিয়হ আপোনালোকে হয়তো দেখিছে তিয়হ কাটি মেলি চকুত দি থোৱা দেখা পোৱা যায় এটোৰ বহুত এটা ভাল লাভ হয় চকুৰ কাৰণে কিয়নো তিয়হ হৈছে এটা ঠাণ্ডা জাতীয় পাচলি বহুত ঠাণ্ডা মানে আপোনাৰ পানীৰ পৰিমাণ বেছি আছে কি হয় যেতিয়া আপুনি তিয়হ এটুকুৰা কাটি লৈ চকুত লগাই ৰাখিব বা তিয়হটো পিচি লৈ তাৰ ৰসখিনিৰ লগত এটা বল আকৃতিৰ কৰি মেলি যদি চকুত লগাই তেতিয়া আপোনালোকৰ কি হয় চকুৰ অংশখিনি বা চকুৰ থকা আশেপাশে থকা মাংসপেশীখিনি কি হয় শীতল হয় বা ঠাণ্ডা হয় ইয়াৰ সাইন্টিফিক ৰিজনটো কি মই আপোনালোকক ক'ব বিচাৰিছো যেতিয়া আপোনালোকে তিয়হ ব্যৱহাৰ কৰিব চকুত বা আইপেক্স হিচাপে তিয়হ কাটি টুকুৰা কৰি ইয়াত দিব চকুত দিব বা তিয়হৰ ৰস এটা বল কৰি মেলি পিচি লৈ লগাব তেতিয়া কি হয় চকুৰ অংশখিনি ঠাণ্ডা কৰে আৰু চকুৰ আশেপাশে আমাৰ যিবিলাক মাংসপেশী আছে তাৰ সেই অংশখিনি আমাৰ বগাই হৈ থাকে বা গৰম হৈ থাকে সৰি বগা নহয় গৰম হৈ থাকে তো মই ক'ব বিচাৰিছো কি যেতিয়া গৰম হৈ থকা সাইডৰ অংশখিনি আৰু চকুৰ অংশখিনি যেতিয়া আপোনালোকে তিয়হ দিয়াৰ পিছত ঠাণ্ডা হৈ যায় গৰম আৰু ঠাণ্ডাৰ দুটা পৰিবেশৰ সৃষ্টি হয় আৰু সেই গৰম আৰু ঠাণ্ডাৰ পৰিবেশটো যেতিয়া সৃষ্টি হয় তাত ভাল ব্লাড সাৰ্কুলেশন হয় মানে তেজৰ সঞ্চালনটো ভাল হয় মানে আপোনালোকৰ চকুৰ মাংসপেশী বা চকুলৈ যোৱা যিবিলাক আমাৰ হীৰা ধমনী আছে সেইবিলাকৰ থ্ৰু ব্লাডৰ বা তেজৰ সঞ্চালনটো ভাল হয় হেতু কাৰণে আমাৰ চকুৰ কাৰণে বহুত ভাল আইপেক্স লগোৱাটো সাধাৰণতে তিয়হ বা আপোনালোকে বেলেগ ঠাণ্ডা পাচলি ব্যৱহাৰ কৰিব পাৰে যেনে জাতিলাও ব্যৱহাৰ কৰিব পাৰে বা কুমুৰাও ব্যৱহাৰ কৰিব পাৰে তো মই প্ৰথম কলো সান গেজিং দ্বিতীয়ত কলো মই আইপেক্স তৃতীয়ত মই ক'ব বিচাৰিছো আপোনালোকে ৰাতি খোৱাৰ আগত এটা সময় বান্ধি ল'ব যে খোৱাৰ 1 ঘণ্টা বা 1.5 ঘণ্টাৰ আগত এক্স্যাক্টলি আপোনালোকে মোবাইল নাচাব বা ল্যাপটপ নাচাব বা টিভিৰ স্ক্ৰিনখন নাচাব কাৰণ টিভিৰ স্ক্ৰিনখন ল্যাপটপ বা আপোনালোকে মোবাইল চাই থাকিলে কি হয় আপোনালোকৰ চকুৰ কাৰণে বহুত বেছি ক্ষতিকাৰক তাৰ পৰা যেটো ব্লু কালাৰ লাইট ওলাই সেই ব্লু কালাৰ লাইটটো চকুৰ কাৰণে বহুত বেছি ক্ষতিকাৰক আৰু যদি আপোনালোকে বহুত বেছি সময় খোৱাৰ আগত মোবাইল বা ল্যাপটপ বা টিভি স্ক্ৰিন চাই তেতিয়া আপোনালোকৰ পাৱাৰটো কেতিয়াও নকমে বৰঞ্চ বাঢ়িহে গৈ থাকিব আৰু এটা কথা মোস্ট ইম্পৰ্টেন্ট মই ক'বলৈ বিচাৰিছো যে ত্ৰাতক ক্ৰিয়া ত্ৰাতক ক্ৰিয়া এইটো আয়ুৰ্বেদিক শাস্ত্ৰত এটা ইয়াৰ ওপৰত এটা ডাঙৰ চেপ্টাৰে আছে আয়ুৰ্বেদিক শাস্ত্ৰৰ মতে বা আয়ুৰ্বেদিক শাস্ত্ৰৰ মতেই নহয় আমি সকলোৱে জনাটো উচিত যে চকুৰ কাৰণে এটা বিৰাট ভাল এক্সাৰসাইজ বুলি কম ত্ৰাতক ক্ৰিয়া এইটোত আপোনালোকে কি কৰিব লাগিব
আপোনালোকে এটা কোঠালিত বহি ল'ব লাগিব বা এটা আপোনালোকে কোঠাত বহি ল'ব লাগিব যেনেকে কমফৰ্টেবল হয় আপোনালোকে তেনেকে বহি ল'ব আপোনালোকৰ মুখৰ আগত এডাল মমবাতি জ্বলাই ল'ব বা এগছি চাকি জ্বলাই ল'ব আৰু চাকি গছি এনেকুৱাকৈ জ্বলাব যে আপোনালোকৰ চকুৰ সন্মুখত বা আপোনালোকৰ দুটা চকুৰ মাজৰ সন্মুখৰ উচ্চতাত সমান লেভেলত হয় মই আপোনালোকক এটা ফটো দেখাই বুজাবলৈ চেষ্টা কৰিম সেইটো যদি আপোনালোকে বুজি নাপায় মই মুখেৰে ক'লে যদি বুজি নাপায় মই আপোনালোকক চেষ্টা কৰিম এটা ফটোৰ আকাৰে বুজাবৰ কাৰণে চাব এইটো এই বস্তুটো আপোনালোকে মন কৰক ইয়ালৈ মন কৰক মই এবাৰ দেখাব বিচাৰিছো ভালকে আপোনালোকে এটা কমফৰ্টেবল পজিশনত বহি ল'ব কমফৰ্টেবল পজিশনত বহাৰ পিছত আপোনালোকে কি কৰিব এই চকুৰ এডাল শিখা দেখিছো আমি চাব এডাল মমবাতি আছে মমবাতিডালৰ উচ্চতা এনেকুৱা হ'ব লাগিব আপোনালোকৰ চকুৰ উচ্চতাৰ সমানত ল'ব লাগিব মানে ঠিক আছে মমবাতিডাল এনেকুৱা এটা লেভেলত ল'ব লাগিব যে আপোনালোকৰ চকুৰ মধ্যম অংশত আহে তো এনেকুৱা এটা পজিশনত বহিলৈ আপোনালোকে এই ত্ৰাটক্ৰিয়াটো কৰিব লাগিব ত্ৰাটক্ৰিয়াটো কেনেকৈ কৰিব লাগিব মই কৈ আছো আপোনালোকে যেতিয়া চকুৰ সন্মুখত এডাল মমবাতি বা এগছি চাকি জ্বলাইছে আপোনালোকে সেই মমবাতিডাল বা সেই চাকি গছিলে একেথৰে চাই থাকিব লাগিব আৰু এনেকুৱাকৈ চাব যে আপোনালোকৰ চকুৰ পৰা পানী ওলাই গৈছে আৰু চেষ্টা কৰিব চকু ব্লিংক নকৰিবলৈ মানে চকু নিটিপিওৱাকে সেই প্ৰচেছটো কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকে বাৰে বাৰে চকুকিটা টিপিয়াই থাকে ইমান সাফল্যজনক নহয় হেতু কাৰণে আপোনালোকে কি কৰিব চকু নিটিপিওৱাকে সেই কামটো কৰিবলৈ চেষ্টা কৰিব যিমান সময় পাৰে বিশেষকৈ যদি আপোনালোকে 5 মিনিট মান কৰিব পাৰিছে বহুত ভাল যদি তাতকৈ বেছি কোনবাই কৰিব পাৰিছে আৰু ভাল আৰু সেই ক্ৰিয়াটো কৰিলে কি হ'ব যেতিয়া আপোনালোকৰ চকুৰ পৰা পানী ওলাই আহিব তো আপোনালোকৰ চকু পৰিষ্কাৰ হ'ব এইটোকে আমি কোৱা হয় ত্ৰাটক্ৰিয়া মই এবাৰ লিখি দিবলৈ চেষ্টা কৰিছো এইটোকে আমি জানো যে ত্ৰাটক্ৰিয়া ত্ৰাটক্ৰিয়া বুলি কয় ইয়াৰ এটা বহুত ভাল গুণাগুণ আমি গম পাইছো ঠিক আছে ত্ৰাটক্ৰিয়া হৈছে এইটো তাৰ পিছত মই ক'বলৈ বিচাৰিছো কিছুমান আই এক্সাৰসাইজৰ বিষয়ে মই ক'বলৈ বিচাৰিছো চকুৰ কিছুমান এক্সাৰসাইজ প্ৰথম আপোনালোকে কি কৰিব লাগিব প্ৰথম আপোনালোকে কৰিব লাগিব চকুটো এবাৰ বাওঁফালে চাব লাগিব বা সোঁফালে চাব লাগিব প্ৰথম যদি আপোনালোকে বাওঁফালে ঘূৰাইছে যিমান পাৰে বাওঁফালে ঘূৰাব তাৰ পিছত আপোনালোকে সোঁফালে ঘূৰাব মানে বাওঁফালে 10 বাৰ এটা কথা মনোযোগ দিব আমাৰ সাধাৰণতে ডিঙিটোৰ কাৰণে আমি চকুকিটাক কষ্ট দিবলৈ নিবিচাৰো যদি সেই ফালৰ পৰা কোনোবাই কিবা এটা কৈছে আমি ডিঙিটো ঘূৰাই দিওঁ চকুহাল আমি কেতিয়াও নুঘূৰাও তো চেষ্টা কৰিব ডিঙিটোতকৈ চকুকিটা কাম কৰিবলৈ বেছি চাবচোন এটা চকুৰ বহুত ভাল এক্সাৰসাইজ হয় বাৰু যে কি নহওক মই ক'ব বিচাৰিছো চকু দুটা এবাৰ বাওঁফালে এবাৰ সোঁফালে 10 বাৰ কৈ ঘূৰাব এবাৰ কি কৰিব ওপৰলৈ চাব অকমান হোল কৰিব আকৌ তললৈ চাব যিমান পাৰে তো ওপৰলৈ 10 বাৰ চাব তললৈ 10 বাৰ চাব মই কি ক'লো বাওঁফালে 10 বাৰ চাব সোঁফালে 10 বাৰ চাব ওপৰলৈ 10 বাৰ চাব আৰু তললৈ 10 বাৰ চাব তো 10 বাৰ আমাৰ 4টা ষ্টেজত চালে তাৰ পিছত আপোনালোকে কি কৰিব ঘড়ীৰ কাটাৰ দিশত চকুকিটা ঘড়ীৰ কাটাৰ দিশত ঘূৰাব ঘড়ীৰ কাটাৰ দিশত 10 বাৰ ঘূৰাব ঘড়ীৰ কাটাৰ উল্টাৰ দিশত আকৌ 10 বাৰ ঘূৰাব মই এবাৰ কৰি দেখাইছো চাব এটো হৈ গল ঘড়ীৰ কাটাৰ দিশত উল্টাকে তো এইটো বস্তু মানে আপোনালোকে ঘড়ীৰ কাটাৰ দিশত 10 বাৰ বা কাটাৰ উল্টা দিশত 10 বাৰ এইখিনি এক্সাৰসাইজ যদি কৰে আপোনালোকে যথেষ্টখিনি সকাহ পাব ঠিক আছে তাৰ পিছত মই ক'বলৈ গৈছো আই পুশ আপ বুলি এটা আমাৰ কথা আছে আই পুশ আপ এইটো ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব চাব মই ক'ব বিচাৰিছো এইটোৰ ক্ষেত্ৰত আপোনালোকে নিজৰ বুঢ়া আঙুলিটো ল'ব বুঢ়া আঙুলিটো লোৱাৰ পিছত আপোনালোকে নাকটোৰ সন্মুখত ৰাখিব নাকটোৰ সন্মুখত ৰাখি আঙুলিৰ আমাৰ যেটো টিপ আছে এই আঙুলিৰ টিপটো লৈ চাব টিপটো লৈ চাই হাতখন দূৰলৈ নিব হাতখন দূৰলৈ নিয়াৰ পিছত আপোনালোকে কি কৰিব আঙুলিটোৰ পৰা আপোনালোকৰ চকুৰ নজৰ বাহিৰত লৈ যাব মানে আঙুলিটোৰ পৰা বাহিৰত লৈ যাব তাৰ পিছত আকৌ আঙুলিটো লৈ আনিব আৰু আঙুলিটো ঘূৰাই আনিব মই আকৌ এবাৰ ক'ব বিচাৰিছো বুঢ়া আঙুলিটো চকুৰ সন্মুখত ল'ব সন্মুখত লৈ আপোনালোকে আঙুলিটোৰ টিপ আঙুলিটোৰ ওপৰৰ অংশত চাব আৰু চাই আঙুলিটো পিছলৈ নিব পিছলৈ নিয়াৰ পিছত এটা যিমানখিনি লাগে পিছলৈ নিব পাৰে তাত ৰখাই লৈ আপোনালোকে কি কৰিব চকুৰ নজৰ আঙুলিটোৰ টিপৰ পৰা বাহিৰত লৈ যাব বাহিৰৰ মানে পিছফালে যিয়ে নাথাকক সেইটো বস্তু চাব আকৌ চকুটো আঙুলিটোৰ টিপৰ ওপৰত আনিব টিপটোলে চাই থাকি আকৌ আপোনালোকৰ চকুৰ ওচৰলৈ আনিব এই এক্সাৰসাইজটো আপোনালোকে 10 বাৰ মান কৰিব এইটো এটা বিৰাট ভাল এক্সাৰসাইজ হয় চকুলে তো মই প্ৰথমত ক'লো সান গেজিং ক'লো মই আইপেক্স তিয়হৰ কথা ক'লো
ত্ৰাটক ক্ৰিয়া ভেৰি ইম্পৰ্টেণ্ট মই ত্ৰাটক ক্ৰিয়াৰ কথা ক'লো তাৰপিছত মই আই এক্সাৰচাইজৰ কথা ক'লো সু বাওঁ ওপৰ তল 10 বাৰ ক'লো মই তাৰপিছত আই পুশ আপ মই এইটোৰ কথা ক'লো ঠিক আছে আৰু এটা আছে 20-20 ৰুল বুলি এটা আছে আপুনি মোবাইলে চাই থাকক বা মোবাইল বা ল্যাপটপ বা টিভি যিয়ে চাই থকা নাই প্ৰত্যেক 20 মিনিট সময়ত চেষ্টা কৰিব সেই স্ক্ৰিনখনৰ পৰা চকুটো বেলেগলৈ নিব আৰু পাৰিলে চকুটো ব্লিংক কৰাব মানে চকুটো আমাৰ যেটো টিপি মানে যেটো আমাৰ এবাৰ আপুনি চকুটো জপাই দিছে এবাৰ খুলিছে এবাৰ জপাইছে এবাৰ খুলিছে এই চকু টিপিয়াব এবাৰ খুলিব এবাৰ টিপিয়াব এবাৰ খুলিব তেনেকুৱা 20 সেকেন্ড মান কৰিব সেই 20-20 ৰুলটো কৰিলে আপোনালোকৰ যথেষ্টখিনি চকুৱে সকাহ পায় মই আকৌ এবাৰ ক'ব বিচাৰিছো 20-20 ৰুলটো আমাৰ এনেকুৱা ধৰণৰ হয় যে আপুনি চেষ্টা কৰিব যিমানখিনি পাৰে চেষ্টা কৰিব 20 মিনিট বা 30 মিনিট সাধাৰণতে 20 মিনিট বুলিয়ে কোৱা যায় 20 মিনিট মোবাইল বা ল্যাপটপৰ স্ক্ৰিনখন চাই আছে বা একেথৰে পঢ়ি আছে তাৰ পিছত আপোনালোকে 20 সেকেন্ডৰ কাৰণে চকুগিটাক অকমান ৰেষ্ট দিব আৰাম দিব সেই কামটো কৰিলে আপোনালোকে যথেষ্টখিনি সকাহ পাব মই তেওঁলোকক আৰু কিছুমান বস্তু দেখাব বিচাৰিছো চাব ফটোৰ আকাৰে এইটো ত্ৰাটক ক্ৰিয়াৰ এই ফটোটো আপোনালোকে চাব মই দেখাই দিছো ত্ৰাটক ক্ৰিয়া আপোনালোকে এনেকুৱা এটা মানে কমফৰ্টেবল পজিশনত বহি লব ধুনিয়াকে বহি লব আপোনালোকে যদি ৰাতি আন্ধাৰ এটা কোঠালিত লব পাৰে এটা যদি আন্ধাৰ কোঠা হ'ব পাৰে বহুত বেছি ভাল কিন্তু আন্ধাৰ নহলেও আপোনালোকে এনেকে বহি লব আপোনালোকে মমবাতি বা চাকি এগছ জ্বলাই লব সন্মুখত ৰখাই লব আৰু আপোনালোকৰ এই চাকিৰ শিখাটো আৰু চকুৰ যেটো ডিসটেন্স এইটো সমানত লব কিন্তু এনেকুৱা নহয় যে আপোনাৰ চাকিটো তলত আছে এইটো কিন্তু ভুল চাকিটোৰ তলত নলব ঠিক আছে আপোনালোকে চেষ্টা কৰিব চকুৰ সন্মুখত হ'ব আৰু আপোনালোকে বহি লব কমফৰ্টেবল পজিশন আপোনালোকে যেনেকে আৰাম পায় তেনেকে বহি লব তো আমাক এইটোকে আমি কম ত্ৰাটক ক্ৰিয়া আৰু কি কৰিব যেতিয়ালৈকে চকুৰ পৰা পানী ওলাই নাহে মিনিমাম 5 মিনিট সময় আপোনালোকে চেষ্টা কৰিব মিনিমাম 5 মিনিট সময় চেষ্টা কৰিব চাই থাকিবলৈ বেলেগলৈ মনোযোগ নিদিব কনসেন্ট্ৰেশন চকুৱে অকল সেই শিখাটোকে চাব আৰু যদি সেই শিখাটো চাই থকাৰ পিছত আপোনালোকে যেতিয়া চকু পানী ওলাই গৈছে হাত দুখন মোহাৰিব হাত দুখন মোহাৰি কি কৰিব চকুত গৰম ভাৱটো মুখমণ্ডলত বিয়পাই দিব আৰু চকুত গৰম ভাৱটো পৰিবলৈ দিব আৰু সেই কাম কৰোতে যদি আপোনালোকে চকুহাল ঢাকি দিওতে হাত দুখন ধৰি লওক মানি লওক আপোনালোকে 5 মিনিট ত্ৰাটক ক্ৰিয়া কৰি আছিল চকুৰে চাই আছিল মমৰ শিখা বা চাকি গছিলৈ আপোনালোকে শিখাত চাই আছিল চাই হোৱাৰ পিছত আপোনালোকে হাত দুখন মোহাৰি চকুৰ পানী ওলাই গল ওলাই যোৱাৰ পিছত হাত দুখন মোহাৰি আপোনালোকে চকু দি দিলে তেনে ক্ষেত্ৰতো যদি আপোনাৰ চকুৰ আগত যদি সেই মমডাল ভাহি থাকে বা সেই শিখা গছি চকু মুদাৰ পিছতো যদি ভাহি থাকে আপোনালোকে সেই মমডালৰ কথাই আৰু ভাবি থাকিব যেতিয়ালৈকে আপোনালোকৰ মাথাৰ পৰা বা ব্ৰেইনৰ পৰা বা মনৰ পৰা সেই মমবাতি বা শিখাডালৰ কথা ওলাই গুছি যোৱা নাই তেতিয়ালৈকে ভাবি থাকিব আৰু এইটো এটা বহুত গুৰুত্বপূৰ্ণ আয়ুৰ্বেদিক শাস্ত্ৰত ইয়াৰ বিষয়ে এটা চেপ্টাৰে আছে চকুৰ কাৰণে বিৰাট ভাল ত্ৰাটক ক্ৰিয়া মই আকৌ এবাৰ লিখি দিছো ত্ৰাটক ক্ৰিয়া বহুত এটা ভাল বস্তু আপোনালোকে ইউটিউবত আকৌ এবাৰ চাব পাৰে ইয়াৰ কথা আৰু যিসকলৰ চকুৰ বিশেষ প্ৰবলেম আছে বা আপোনালোকে চকুৰ পৰা বেছি পানী ওলাই থাকে বা ৰঙা পৰি থাকে তো এই ক্ৰিয়াটো কৰি চাব ত্ৰাটক ক্ৰিয়া আপোনালোকে বহুতখিনি আৰাম পাব ঠিক আছে তাৰ পিছত ওমেগা 3 ফেটি এসিড মই এইটোৰ কথা কম বাৰু ভিটামিন এ ভিটামিন সিৰ কথাও মই কম আই এক্সাৰসাইজ চকুৰ এক্সাৰসাইজৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছো মই যে ক'লো এবাৰ বাওঁফালে চাব এবাৰ সোঁফালে চাব এবাৰ ওপৰলৈ চাব এবাৰ তললৈ চাব ঠিক আছে এবাৰ বাওঁ সোঁফালে চাব এবাৰ তললৈ ওপৰলৈ চাব এবাৰ ঘড়ীৰ কাটাৰ দিশত যে মই ঘূৰাব ক'লো সেইটো কৰিব ঠিক আছে এবাৰ যিমান পাৰে সিমান তললৈ জোৰত চাবলৈ চেষ্টা কৰিব ওপৰলৈ চাবলৈ চেষ্টা কৰিব বাওঁ সোঁ তেনেকৈ চেষ্টা কৰিব আৰু সেইবিলাকৰ কথাই কৈছে আমাৰ এইকিটা হৈ গৈছে আই এক্সাৰসাইজ চকুৰ এক্সাৰসাইজ এইখিনি কৰিলে আপোনালোকে যথেষ্টখিনি কিন্তু পৰিত্ৰাণ পাব তাৰ পিছত মই এইখিনি চাৰ্টখিনি আকৌ এবাৰ দেখাই দিছো যদি কোনোবাই ভালকে ভিডিওটো মনোযোগ দি চোৱা নাই এটলিষ্ট আপোনালোকে এইখিনি চাই মেলি এই পইণ্ট গিটা মতে আপোনালোকে কাম কৰক মই প্ৰথম ক'লো ত্ৰাটক ক্ৰিয়া কথা ক'লো মই সান গ্লেজিংৰ কথা ক'লো মই আইপেক্স তিয়হৰ কথা মই ক'লো চকুৰ এক্সাৰসাইজৰ কথা মই ক'লো তাৰ পিছত মই ক'লো এটা ভাল টোপনিৰ কথা মই ক'ব বিচাৰিছো হে বাৰু টোপনি এটা আপোনালোকে ভাল ল'ব লাগিব 7-8 ঘণ্টাৰ খুব কম এটা ভাল টোপনি ল'ব লাগিব ভাল চকুৰ কাৰণে এজোৰ চকু হেলদি চকুৰ কাৰণে বা স্বাস্থ্যৱান চকুৰ কাৰণে আপোনালোকে এটা ভাল টোপনিও ল'ব লাগিব লাষ্টত অৱশেষত আমি আহিছো ফুড খাদ্যৰ ক্ষেত্ৰত এইটো ভেৰি ইম্পৰ্টেন্ট হয় খাদ্যৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগিব কেনেকুৱা ধৰণৰ খাদ্য খাব নালাগে সেইখিনি কথা মই চকুৰ ক্ষেত্ৰত ক'ব বিচাৰিছো আকৌ এবাৰ দেখাই দিছো চাই ল'ব
ত্ৰাতক্ৰিয়া, সান গ্ৰেজিং, আই পেক্স, আই এক্সাৰচাইজ, গুড স্লিপ আৰু ফুড। এতিয়া মই খাদ্যৰ ক্ষেত্ৰত ক'ব বিচাৰিছো, চাব প্ৰথম আপোনালোক সকলোৱে গম পায় যে ভিটামিন এ টো চকুৰ কাৰণে বহুত ভাল। ভিটামিন এ আৰু ভিটামিন চি চকুৰ ক্ষেত্ৰত বহুত ভাল। মই এতিয়া আপোনালোকক ক'ব বিচাৰিছো যে ভিটামিন এ বা ভিটামিন চি যুক্ত খাদ্য, টেঙা জাতীয় খাদ্য আপোনালোকে খুব খাওক, চকুৰ কাৰণে বহুত ভাল। মই শাক পাচলিৰ ক্ষেত্ৰত দুটামান বিশেষকৈ শাক পাচলিৰ ক্ষেত্ৰত কথা ক'ম। প্ৰথমতে কথা ক'ব বিচাৰিছো মই ৰঙালাওৰ কথা, পামকিন। ৰঙালাওৰ কথা মই ক'বলৈ গৈছো। ৰঙালাওত বিটা কেৰটিন থাকে, আৰু আমাৰ শৰীৰত ৰঙালাও খোৱাৰ পিছত সেই বিটা কেৰটিন ভিটামিন এ লৈ কনভাৰ্জন হয়, আৰু সেই বিটা কেৰটিন আৰু ভিটামিন এৰ যিটো সম্বন্ধ সেইটো আমাৰ চকুৰ কাৰণে বহুত ভাল। মই প্ৰথম ক'লো ৰঙালাওৰ কথা। দ্বিতীয় কথা ক'লো মই গাজৰৰ কথা। আপোনালোকে হয়তো সকলোৱে গমেই পায়, যাৰ যাৰ চকুৰ প্ৰব্লেম আছে বা চকুৰ প্ৰব্লেম নথকাখিনিও এইখিনি বস্তু মেইনটেইন কৰাটো ভাল, যিহেতু আপোনালোকে এটা হেলথি চকু মেইনটেইন কৰিব লাগিব। তো গাজৰতো আপোনালোকৰ কি থাকে, বিটা কেৰটিন থাকে, চকুৰ কাৰণে বহুতখিনি ভাল। তাৰ পিছত আৰু এটা ভাল বস্তু হৈছে কলকেচিয়া লিভছ, কচুৰ পাত, যিটো আপোনালোকে দেখিব ত্ৰিভুজ আকৃতিৰ, এটা মানে লাভ চাইনৰ নিচিনা যিটো আমাৰ পোৱা যায় হাৰ্ট শেপৰ, আমাৰ হাৰ্ট শেপৰ যিটো কলকেচিয়া বা কচুৰ পাত কচু, গুটি কচুটোৰ কথা মই কোৱা নাই, পাত কচুটো স্বাস্থ্যৰ কাৰণে, চকুৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল। কচুৰ পাত আপোনালোকে খাব, আৰু কচুৰ পাতত কি থাকে, এন্টি অক্সিডেন্ট থাকে, আৰু লিউটেইন আৰু জিয়াক্সেন্থিন নামৰ দুবিধ কেমিকেল মানে ৰাসায়নিক পদাৰ্থ থাকে। মই আকৌ কৈছো, কচুত কি থাকে, আপোনালোকৰ এন্টি অক্সিডেন্ট থাকে। কচুৰ পাত, কলকেচিয়াৰ পাতত এন্টি অক্সিডেন্ট থাকে, আৰু লিউটেইন আৰু জিয়াক্সেন্থিন নামৰ দুবিধ কেমিকেল আৰু ৰাসায়নিক পদাৰ্থ থাকে, যি আমাৰ চকুৰ কাৰণে যথেষ্টখিনি ভাল। আপোনালোকে যিখিনি চকুৰ প্ৰব্লেম আছে খাব মানে। তাৰপিছত মই ক'ব বিচাৰিছো সাজানা বা সজিনা গছৰ সজিনাডালো খাব পাৰে, বা পাত বহুতেই ভাল হয়। ভিটামিন এ, ভিটামিন চি আৰু জিংক, এই তিনিটা বস্তুৱে থাকে। ভিটামিন এ, ভিটামিন চি আৰু আপোনালোকৰ জিংক সজিনা গছৰ পাত বা সজিনাত থাকে বা সাজানাত থাকে। আপোনালোকে এইটো বস্তু খাব। মৰিচা শাক বহুতেই ভাল চকুৰ কাৰণে, ৰঙাও থাকে, কেতিয়াবা ৰঙচুৱা নহয়, সেউজীয়া ৰঙৰো থাকে। মৰিচা শাক বা মৰিচা গছৰ পাত দুটা ধৰণৰ থাকে। ভিটামিন এ আৰু ভিটামিন চি আৰু বহুতখিনি মিনাৰেল নিউট্ৰিশ্যন থাকে, চকুৰ কাৰণে বিৰাট ভাল মৰিচা শাক। মই পাচলিৰ ক্ষেত্ৰত মই আকৌ এবাৰ কৈ দিছো, ৰঙালাও গম পালো, গাজৰ গম পালো, কচুৰ পাত গম পালো, মৰিচা শাক গম পালো, আৰু আমি সজিনা বা সাজানাৰ পাত বা সজিনাৰ মেইন বস্তুটো যিটো আমি খাওঁ, এডাল হৈ থাকে, এনেকে ষ্টিকৰ নিচিনা থাকে, সেইটো কথা আমি গম পালো। এতিয়া মই ক'বলৈ বিচাৰিছো omega 3 ফেটি এচিড চকুৰ স্বাস্থ্যৰ কাৰণে বিশেষকে বহুত ভাল, আৰু এইটো ক'ত পোৱা যাব, মাছত পোৱা যাব। omega 3 ফেটি এচিড মাছত পোৱা যাব, মাছত কড লিভাৰ অইলো পোৱা যায়, আৰু এই দুটা বস্তু চকুৰ কাৰণে বিৰাট ভাল। মাছ খাব, বিশেষকৈ লোকেল মাছ, শিঙি, মাগুৰ, গৰৈ, কাৱৈ, এইবিলাক মাছ আপোনালোকে বেছি খাব। বহুত বেছি ধৰণৰ omega 3 ফেটি এচিড পোৱা যায়। সাগৰীয় মাছতো পোৱা যায় বহুতখিনি, কিন্তু সাগৰীয় মাছটো আমাৰ ইয়াত পাবলৈ নাই যিহেতু, আৰু মানে omega 3 ফেটি এচিডৰ পৰিমাণটো সাগৰীয় মাছতে সাধাৰণতে বেছি পোৱা যায়। যদি আপোনালোকে পাৰিছে সাগৰীয় মাছ খাবলৈ চেষ্টা কৰিব। কণী আৰু মানে আমাৰ যিবিলাক কণী, গাখীৰ আৰু কণী খাব, চকুৰ কাৰণে যথেষ্টখিনি ভাল। ঠিক আছে, বাদাম খাব, বাদাম মানে চকুৰ কাৰণে বহুত ভাল। গাখীৰ, কণী আৰু বাদাম এজ ৰিলেটেড ডিজৰ্ডাৰ, কেটেৰেক্ট বুলি কয়। চাবচোন আপোনালোকে বয়স হলে, বুঢ়া হলে চকুত এটা বগা চামনি আহি যায়, চকুৰ মণিটোত এটা বগা চামনি পৰি যায়, কেটেৰেক্ট হয়। সেই এজ ৰিলেটেড বয়সৰ লগে লগে অহা বেমাৰবিলাক, চকুৰ বেমাৰবিলাক, সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে গাখীৰ, কণী খাব, এইবিলাক শাক পাচলি খাব, মাছ খাব। টেঙাৰ ভিতৰত ভিটামিন চিৰ ভিতৰত মই ক'লো কমলা টেঙা, নেমু টেঙা, আমলখিৰ ৰস, যিমান টেঙা জাতীয় বস্তু আছে গোটেইখিনি খাবলৈ চেষ্টা কৰিব। তো আমাৰ এইখিনি কথাই আছিল যে আমি এটা ভাল চকু মেইনটেইন কৰিবৰ কাৰণে, এটা হেলথি চকু মেইনটেইন কৰিবৰ কাৰণে, যদি আপোনালোকে চশমা ব্যৱহাৰ কৰি আছে বা যদি আপোনালোকে কন্টেক্ট লেন্স লগাই আছে, সেই লেন্স বা চশমাৰ পৰা হাত সাৰিবৰ কাৰণে, চকুৰ পাৱাৰ কমাই দিবৰ কাৰণে আমি সেই ক্ৰিয়াখিনি কৰিব লাগিব। আৰু খাদ্যৰ ক্ষেত্ৰত এইখিনি বস্তু যদি আপোনালোকে খাই ভালকে মেইনটেইন কৰে, সূৰ্যটোলৈ যদি ৰাতিপুৱা গধূলি চাই 5 মিনিট সময়কে, যদি 5 মিনিট পাৰিছে বহুতেই ভাল। সান গেজিং, তিয়হ কেতিয়াবা লগাইছে, সপ্তাহত 2-3 বাৰ লগাইছে। আইপেক্সৰ কথা ক'লো, সান গেজিং, ত্ৰাতক্ৰিয়াটো সদায় কৰক, ত্ৰাতক্ৰিয়াটো আপোনালোকে ৰেগুলাৰ কৰক, বহুত এটা ভাল ৰিজাল্ট পাব। চকুৰ এক্সাৰচাইজ কৰক, এটা ভাল টোপনি লওক,
খাদ্যখিনিৰ সেইখিনি মই যেনেকৈ কৈছোঁ তেনেকৈ মেইনটেইন কৰক আৰু আপোনালোকে এইখিনি এটলিষ্ট 21 দিন বা এমাহৰ কাৰণে কৰক তাৰপিছত মোক কমেণ্ট কৰিব যে ছাৰ আপুনি যেনেকৈ কৈছিলে সেইখিনি কৰি কিন্তু বহুতখিনি সকাহ পাইছোঁ মই ডেফিনেটলি গেৰাণ্টি দি ক'ব পাৰোঁ যে আপোনালোকে অলপ হ'লেও সকাহ পাব ধন্যবাদ আজিলে ইমানখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে অকমান মৰম দিব অকমান চেনেহ দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ'ৰ ওপৰত ভিডিঅ' লাগে বা বেমাৰৰ ওপৰত ভিডিঅ' লাগে বা জানিব বিচাৰে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় কাম কৰি যাম স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব ভালকৈ টোপনি ল'ব ধন্যবাদ